নমস্কাৰ জেচিটিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম সম্পন্ন হল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ জাগিৰোডত পুৱাৰে পৰা ভোটাৰৰ মাজত দেখা গল ব্যাপক উৎসাহ জাগিৰোডৰ নিৰ্মীয়মান সেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত জাপানৰ দ্য হাউচ অফ ৰিপ্ৰেজেন্টেটিভৰ অধ্যক্ষ আদৰণি জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁৱত মানৱ সমাজক লজ্জানত কৰা ঘটনা পোহনীয়া কুকুৰৰ সৈতে দুষ্কাৰ্য কৰি আৰক্ষীৰ জালত দুৰ্বৃত্ত জাগিৰোডৰ কৰ্কট বস্তিত চিপলোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ প্ৰেমজনিত কাৰণত চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ পৰিয়ালৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত জাগিৰোডৰ নিৰ্মীয়মান সেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত দেওবাৰে উপস্থিত হয় জাপানৰ হাউচ অফ ৰিপ্ৰেজেন্টেটিভৰ অধ্যক্ষ নুকাগা ফুকুচিৰো অধ্যক্ষগৰাকীৰ নেতৃত্বত এটি দলে প্ৰকল্প পৰিদৰ্শন কৰি ৰাজ্যলৈ বিনিয়োগৰ নতুন সম্ভাৱনা কঢ়িয়াই আনে দলটোক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উষ্ম আদৰণি জনায় সোমবাৰে জাগিৰোডৰ নিৰ্মীয়মান সেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত দি হাউচ অফ ৰিপ্ৰেজেন্টেটিভ জাপানৰ অধ্যক্ষ নুকাগা ফুকুচিৰো প্ৰায় 52 গৰাকী বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ বিষয়াক লগত লৈ সেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিলে অধ্যক্ষগৰাকীয়ে এই পৰিদৰ্শন কালত সংগ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পস্থলীত ভাৰত আৰু জাপানৰ পতাকা লৈ উষ্ম আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 52 জনীয়া বিশেষ দলটোক সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি জাপান ভ্ৰমণৰ পিছত জাপানৰ পৰা অহা উচ্চস্তৰীয় জাপানী দলৰ এয়া চতুৰ্থবাৰ অসম ভ্ৰমণ অসমলৈ এনেধৰণৰ লোকৰ আগমন ঘটাটো এক যোগাত্মক লক্ষণ বুলি ব্যক্ত কৰি ইয়াৰ লক্ষ্য বিনিয়োগৰ সম্ভাৱনা সৃষ্টি কৰা বুলি উল্লেখ কৰে জাপানৰ সংসদৰ অধ্যক্ষ আমাৰ লোকসভা যেনেকুৱা তেনেকে জাপানত যিখন সংসদ আছে হাউচ অফ পাৰ্লিমেণ্ট বুলি কয় তাৰ অধ্যক্ষ ডাঙৰীয়া তেখেতক মই জাপান ভ্ৰমণৰ সময়ত লগ পাইছিলোঁ আৰু তেখেতৰ ঘৰত নৈশ ভোজনৰ বাবেও তেখেতে মোক মাতিছিলে আৰু সেই সময়তে মই তেওঁক অসম ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছিলোঁ তেখেতে মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰি আজি প্ৰায় 52 জন উদ্যোগ প্ৰতিষ্ঠানৰ বিভিন্ন স্তৰৰ বিষয়াক লৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিলে মই জাপানত যোৱাৰ পিছত জাপানৰ এম্বেছাডৰে অসমত দুবাৰ আহিলে জাপানৰ আন এটা উদ্যোগপতিৰ দল এডভান্টেজ অসমৰ সময়ত আহিলে আৰু জাপানৰ ইণ্টেলেকচুৱেল সকলো আমাৰ আন এখন সভাৰ কাৰণে অসমলৈ আহিছিল মোৰ জাপান ভ্ৰমণৰ পিছত এইটো চতুৰ্থ হাই লেভেল জাপানিজ ডেলিগেশ্যন যোন অসমলৈ আহিছে আনহাতে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ উপৰিও উদ্যোগ মন্ত্ৰী বিমল বৰা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য কেইবাগৰাকীও উচ্চস্তৰীয় বিষয়ববীয়া উপস্থিত থাকে এই ভিজিটবিলাক খুব সোনকালে নহয় কিন্তু মোক এম্বেচিৰ আমাৰ মানুহবিলাকে ফিডবেক দিয়া মতে যে অসমলৈ কম সময়তে ইমান ডেলিগেশ্যন অহাটো এটা শুভ লক্ষণ আমি যদি তেওঁলোকৰ লগত এংগেজ হৈ থাকিব পাৰোঁ ভৱিষ্যতে আমি জাপানৰ পৰা বহুখিনি সুবিধা বা ইণ্ডাষ্ট্ৰী পাম বুলি আমি আশা কৰোঁ কিন্তু এইবাৰ আমি লক্ষ্য কৰিছোঁ যে বিনিয়োগ আৰু বিনিয়োগৰ দৃষ্টিভংগীৰে এই ভিজিটবিলাক হৈছে আৰু মই আশাবাদী যে লাহে লাহে বৰফ নিশ্চয় গলিব বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো অনুষ্ঠিত হয় দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া গণতন্ত্ৰৰ সৰ্ববৃহৎ এই উৎসৱত ভাগ ল'বলৈ বিভিন্ন ভোট কেন্দ্ৰত পুৱাৰে পৰা শাৰী পাতে ভোটদাতা জনতাই ৰাজ্যৰ 13খন জিলাত বুধবাৰে সম্পন্ন হ'ল দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন মৰিগাঁও জিলাৰ জাগিৰোড মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিতো পুৱাৰে পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া জাগিৰোড মহাবিদ্যালয়ৰ মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই অহা ভোটাৰে প্ৰকাশ কৰে ভাৰতৰ শেহতীয়া পাকিস্তান আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া
হয় আজি মই ভোট দি আহিছোঁ এইটো চাওক আমাৰ ভোটৰ চিম্বল মই ভোট দি আহিছোঁ আজি মই আমাৰ দেওখাল পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ মই এজন সাধাৰণ নাগৰিক আৰু ভোট দিলোঁ আৰু ভোটটো যথেষ্ট শান্তি শৃংখলাৰ হৈ আছে আৰু যথেষ্ট মানুহৰ দেখা গৈছে ইয়াত ভোট দিব আহিছে নিষ্পৃতভাৱে ওলাই আহিছে মানুহসভা ভাল লাগিছে আজি ভোট দি যোৱাকালি ৰাতি যিটো নেকি 1:58 এয়াৰ ষ্ট্ৰাইক হৈছে ফুলমা এটেকৰ এগেনেষ্টত অপাৰেশ্যন সিন্দুৰ যার নাম দিয়া হয়েছে অপারেশন সিন্দুর অলরেডি আমার পিউকের মানে মোটামুটি 9টা-10টা ঘাটিত আমার ভারতীয় সেনায় আক্রমণ করে তার ধ্বংস করে পেলাইছে আর এই এটাকটো আরও আগত হব লাগিছিল ইয়াই এটাকটো যেটো এটাক কৰিছে আমাৰ ভাৰতীয় যিবিলাক নেকি আমাৰ 28 জন নিৰীহ মানুহ আত্মবলিদান দিছে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ হৈছে এই তাৰ প্ৰতি উত্তৰ দিবৰ কাৰণে আমাৰ চৰকাৰে আৰু আগত যদি লিৰা হয় তাতকৈ আমাৰ ভাৰতীয়সকলে সন্তুষ্ট হ'লে হয় আর তার লগতে আরও এটা কথা কৈছোঁ আমি যে আমার ভারতবর্ষর থাকি যিবিলাক নেকি ভারতবর্ষতে আছে ভারতবর্ষের হাওয়া পানী চাউল ডাল সব খাই আছে কিন্তু ইয়াতে জন্ম হয়েছে ইয়াতে মৃত্যু হয়ে গেছে কিন্তু সিহঁতে দেখা গৈছে যে কিবা হলে পাকিস্তানের সাপোর্ট করে এনে মনোবৃত্তি থাকা প্রতিজন নাগরিকক ভারত সরকারে কঠোরের পর কঠোরতম শাস্তি দিব লাগে যাতে আমার দেশত থাকিবা আমার খাবা আমার চলিবা কিন্তু আমার এগেনষ্ট বিদ্রোহ করিবা তোমালোকৰ যদি ইমানে পাকিস্তান দৰদি হল পাকিস্তানত গুচি যোৱা ইয়াতকৈ থাকিব লাগে ৰাষ্ট্ৰ প্ৰথম তাৰ পিছতহে ব্যক্তি বুলি মন্তব্য কৰি ভোটাৰসকলে ভাৰতৰ এই পদক্ষেপক আদৰণি জনায় আজি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ যিখিনি কাৰ্যক্ৰম চলি আছে বহুত শান্তিপূৰ্ণভাৱে ইয়াত হৈ আছে জাগিৰোড কলেজত আমাৰ ইয়াত চেণ্টাৰ পৰিছে 3টা চেণ্টাৰ পৰিছে আৰু প্ৰতিটো মানে ভোটাৰে বহুত শৃংখলাবদ্ধতাৰে ইয়াত ভোটদান মানে কৰি আছে আৰু তাৰ বাবে আমি বহুত সুখী আৰু আমাৰ যিবিলাক আকাংক্ষা আছে যেতিয়াবিলাক পূৰণ হয় সেইবিলাকে মানে আমি বহুত আশাবাদী আৰু হ'ব বুলি আৰু দ্বিতীয়তে মই সেইটো ক'ব যাম যে পেহেলগামত যিটো আমাৰ ঘটনাটো ঘটিছিলে আমাৰ 27 জন ভাৰতীয় নিৰপৰাধী ভাৰতীয়ক সিহঁতে যেনেকৈ মাৰিছে আগন্তুক যাতে তেনেকৈ নহয় তাৰ বাবে আমি সকলোৱে সক্ৰিয় হ'ব লাগে আৰু সবতকৈ ডাঙৰ কথা কালি ৰাতি যিটো ঘটনা হ'ল যে ভাৰতৰ পৰা যিবিলাক পাকিস্তানীৰ ওপৰত যিখিনি একশ্যন লৈছে তাৰ বাবে মই নিজকে বহুত গৰ্বিত অনুভৱ কৰিছোঁ যে মই এজন ভাৰতীয় আৰু আগন্তুক পাকিস্তানে যাতে এনেকৈ কৰিব নোৱাৰে তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ধুনীয়াকৈ পদক্ষেপ লৈছে তাৰ বাবেও আমি বহুত সুখী আনহাতে অপাৰেশ্যন সিন্দুৰে কাশ্মীৰত নিহত ব্যক্তিসকলৰ পত্নীৰ সেন্দুৰক সন্মান জনোৱা বুলি অভিহিত কৰে একাংশই আনহাতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতে কৰা আক্ৰমণ সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড সমষ্টিৰ 4 নং ধৰমতুল জিলা পৰিষদ 1 নং মায়ং আঞ্চলিক পঞ্চায়ত সমষ্টি আৰু 29 নং আহতগুৰি গাঁও পঞ্চায়ত সদস্যক ভোটদান কৰিয়েই এই মন্তব্য মন্ত্ৰীগৰাকীৰ ভাৰতীয় সেনাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে মই ছ'চিয়েল মিডিয়াত দেখিছোঁ নিউজত দেখিছোঁ সকলোৱে ভাৰতীয় সৈন্যৰ ভাৰতীয় সেনাবাহিনীৰ বা নৌসেনা আমাৰ আমাৰ সকলো মিলি আমাৰ তিনিওটা সেনা মিলি যি যৌথভাৱে এয়াৰ ষ্ট্ৰাইক কৰিছে পাকিস্তানত সকলোৱে ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে ভাৰতীয়সকল এক হোৱাটো অত্যন্ত জৰুৰী আমাৰ 27 জন মানুহক তেওঁলোকে হত্যা কৰিছিল এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় সৈন্যই যোৱাকালি দিছে ভাৰতে এতিয়া কাৰো ওচৰত শীৰ্ণত নকৰে সন্ত্ৰাসবাদীৰ লগত কোনো পধ্যে কম্প্ৰমাইজ নকৰে তাৰ কাৰণে এই ব্যৱস্থা লৈছে আৰু এটা কথা মই আকৌ কৈছোঁ ৰাতিপুৱাৰ পৰা মই টিভি চাই আছোঁ ৰাতিপুৱাৰ পৰা মই ছ'চিয়েল মিডিয়া চাই আছোঁ সকলোৱে ভাৰতীয় সেনাক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ এই কামক সকলোৱে সমৰ্থন জনাইছে আৰু ভাৰতীয়সকল একলগ হোৱাটো অত্যন্ত জৰুৰী এই মুহূৰ্তত কাৰণ পাকিস্তান আমাৰ চিৰবৈৰী আৰু আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী নিৰীহ লোকক হত্যা কৰে গতিকে নিৰীহ লোকক হত্যা কৰাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ সেনাবাহিনীৰ পৰা আমাৰ দেশৰ পৰা দিয়া হৈছে কিন্তু আমাৰ সেনাবাহিনী বা আমাৰ দেশে এটা কথাত গুৰুত্ব দিছে যে কোনো চিভিলিয়ানক এটেক কৰা নাই যিবিলাক টেৰৰ লঞ্চ পেড সেইবিলাকতহে এটেক কৰিছে গতিকে ভাৰতীয় সৈন্যই
চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰৱান্বিত ডেফিনেটলি আমাৰ কেনেকৈ দুখ লগা সেই প্ৰতিচ্ছবিবিলাক ভিডিঅ'বিলাক আহিছিলে নতুনকৈ বিয়া হৈ যোৱা বোৱাৰীবিলাকৰ গিৰিয়েকবিলাকক মাৰিছিলে কেনেকুৱা বেয়া লগা এটা পৰিৱেশ হৈছিলে গতিকে নামটো কি কিহৰ লগত সংগতি ৰাখি দিছে মই এইটো এতিয়া ক'ব নোৱাৰিম কিন্তু সেইটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ জীয়ৰীৰ সেন্দুৰ মুচি দিয়া হৈছিল গতিকে সেইটো হ'ব পাৰে কিন্তু মই এই বিষয়ে কনফাৰ্ম নহয় কিন্তু যিয়ে নহওক মই এজন ভাৰতীয় হিচাপে ভাৰতৰ এজন সাধাৰণ নাগৰিক হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সবল নেতৃত্ব আৰু সৈন্য বাহিনীৰ আমাৰ তিনিটা বাহিনীৰে এই সবল নেতৃত্বক মই ধন্যবাদ দিছোঁ মই কংগ্ৰেচুলেট কৰিছোঁ আৰু আগলৈকে ভাৰতক সুৰক্ষিত কৰিব বুলি মই আশা ৰাখিছোঁ মই ভাবোঁ ডেফিনেটলি ভাল হ'ব আমাৰ অঞ্চলততো বেয়া হোৱাৰ প্ৰশ্নই নাই আপাৰ আছামতো যথেষ্ট ভাল হৈছে আমাৰ চৰকাৰে যথেষ্ট ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গতিকে ইয়াৰ ফলাফল আমি ডেফিনেটলি পাম এই ইলেকশ্যনটোত যথেষ্ট ভাল সংখ্যক ভোটৰ ব্যৱধানত আমাৰ প্ৰতিনিধিসমূহ জয়লাভ কৰিব পাকিস্তানৰ কিছু মাদ্ৰাছা টেৰৰ হাব এইটোতো সকলোৱে জানে আজি মৌলানা মাছুদ আজাহাৰটোতো সন্ত্ৰাসবাদী সকলোৱে জানে এই মৌলানা মাছুদ আজাহাৰজনক ভাৰতৰ পৰা মলিয়াই লৈ যাবলৈ কাণ্ড হোৱা নাছিল জানো গতিকে এইজনটো সন্ত্ৰাসবাদী তেওঁ য'ত থাকেতো টেৰৰ হাব হয় গতিকে মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে ক'ৰবাত য'ত প্ৰশিক্ষণ দিয়া হয় পৰিচিত যাতে নহয় য'ত প্ৰশিক্ষণ দিয়া হয় সন্ত্ৰাসবাদৰ কিন্তু মছজিদক টাৰ্গেট কৰিছে বুলি মই নাভাবোঁ গতিকে ভাৰতীয়সকল একলগ হৈ থাকিব লাগে আমি ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একলগ হৈ থাকিব লাগে পাকিস্তানৰ পৰিচনাত আমি পৰিচিত হ'ব নালাগে পাকিস্তান আমাৰ শত্ৰু দেশ পাকিস্তানৰ লগত আমি কম্প্ৰমাইজ নকৰোঁ সেই ক্ষেত্ৰত আমি এক হ'ব লাগে আমাৰ ইয়াত থাকি কোনোবাই পাকিস্তানক ছাপোৰ্ট কৰাটো ভাল নহয় আৰু এই ক্ষেত্ৰত আমি অত্যন্ত দৃঢ় কঠোৰ যদি কোনোবাই ইয়াত থাকি পাকিস্তানৰ সমৰ্থন কৰে আমি আৰু কঠোৰতম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম অন্তিম পৰ্যায়ৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত সৰ্বস্তৰৰ ভোটাৰৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল জাগিৰোডৰ দুখনকৈ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান জাগিৰোডৰ শ্ৰীনিবাস একাডেমী আৰু জ্ঞানম জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জাগিৰোডলৈ কঢ়িয়াই আনিলে গৌৰৱ দুইখন শৈক্ষিক প্ৰতিষ্ঠানৰ কেইবাগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে ষ্টাৰ আৰু ডিষ্টিংশ্যন নম্বৰ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিছে জাগিৰোডৰ শ্ৰীনিবাস একাডেমীয়ে এই লৈ আগশাৰীৰ শিক্ষানুষ্ঠানখনত শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনা উল্লেখযোগ্য যে বিগত বৰ্ষৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবেলিও শ্ৰীনিবাস একাডেমীয়ে বিজ্ঞান আৰু বাণিজ্য শাখাত 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ সমান্তৰালকৈ কলা শাখাতো এইবেলি 99% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে শিক্ষানুষ্ঠানখনৰ পৰা এইবেলি কলা শাখাত 5 গৰাকী তথা বিজ্ঞান আৰু বাণিজ্য শাখাত এজনকৈ শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন লাভ কৰিছে শিক্ষানুষ্ঠানখনৰ পৰা তিনিওটা শাখাত মুঠ 22 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰে তিনিওটা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ ছাত্ৰ-ছাত্ৰী হৈছে 72 গৰাকী উল্লেখযোগ্য যে শ্ৰীনিবাস একাডেমীৰ পৰা কলা শাখাত 94.8% নম্বৰ প্ৰাপ্ত ৰাজ দেৱনাথে মৰিগাঁও জিলাৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰে একেদৰে বিজ্ঞান শাখাত ছাত্ৰী মন্দিৰা বৰুৱে 89% আৰু বাণিজ্য শাখাত দিশান শেখে 92% নম্বৰ লাভ কৰি জিলাখনৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ ছাত্ৰ হিচাপে সুখ্যাতি অৰ্জন কৰে প্ৰথমে মই জাগিৰ জেচিচি লৈ ধন্যবাদ জনাইছোঁ আমাৰ যি ফলাফল সন্তোষজনক আমাৰ সায়েন্সত 100% আৰ্টছত 99% আৰু কমাৰ্চত 100% তাৰ মধ্যে আৰ্টছত 5 জনে ডিষ্টিংশ্যন পাইছে ষ্টাৰ পাইছে 13 জনে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে টোটাল 33 ইয়াৰ ভিতৰত হাইয়েষ্ট পাৰ্চেণ্টেজ হ'ল 94.8 তেওঁ ডিষ্ট্ৰিক্ট টপাৰ যোৱা বছৰ আমাৰ ৰিয়া ডেকা কমাৰ্চত 93% পাইছিল পাই তেওঁ ষ্টেট লেভেলত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল সায়েন্সত ডিষ্টিংশ্যন পাইছে এজনে ষ্টাৰ পাইছে 7 জনে আৰু ফাৰ্ষ্ট ডিভিজন পাইছে 27 হাইয়েষ্ট হ'ল সায়েন্সত 89% সায়েন্সৰ গতিকে তেওঁ হ'ল ডিষ্ট্ৰিক্টত
ছেকেণ্ড টপাৰ। কমাৰ্চত ঠিক তেনেধৰণে ডিষ্টিংশ্যন পাইছে এজনে, ষ্টাৰ পাইছে দুজনে, হায়েষ্ট পাৰ্চেণ্টেজ হ'ল 92। এতিয়া ডিষ্ট্ৰিক্টত ছেকেণ্ড টপাৰ। কলেজৰ আন এটা বিশেষত্ব এইটো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাছ কৰিছে মেট্ৰিকত, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ যিখিনি ফলাফল দেখুৱালে তাক লৈ আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী লগতে অভিভাৱক আনন্দিত হৈছোঁ। বহুত অভিভাৱক আহি আমাক অভিনন্দন জনাইছে। এইবাৰ ষ্টেটত হায়েষ্ট মাৰ্ক হৈছে 482, যিটো ফাৰ্ষ্ট ডিভিজন পাইছে, ফাৰ্ষ্ট হৈছে আৰ্টছ ষ্ট্ৰীমত, কিন্তু আমাৰ ছাত্ৰই পাইছে 474। গতিকে এইটো আমাৰ এটা ৰিমাৰ্কেবল পইণ্ট এটা হৈ আছে। জাগিৰোডৰ জ্ঞানম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উৎসাহৰ ঢল। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে শিক্ষানুষ্ঠানখনত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলক বিশেষভাৱে আদৰণি জনোৱা হয়। উল্লেখযোগ্য যে 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত জ্ঞানম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মুঠ 94 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। এইবেলি কলা আৰু বিজ্ঞান শাখাত মুঠ 7 গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন লাভ কৰে। কলা আৰু বাণিজ্য শাখাত মুঠ 6 গৰাকীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হয়। উল্লেখযোগ্য যে জাগিৰোডৰ নিজৰ পাৰস্থিত শিক্ষানুষ্ঠানখনৰ পৰা কলা বিজ্ঞান আৰু বাণিজ্য শাখাত বিভিন্ন বিষয়ত মুঠ 66 গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলো উপস্থিত থাকে। জ্ঞানম জুনিয়ৰ কলেজৰ আজি এখন সম্বৰ্ধনা সভা আমি অনুষ্ঠিত কৰিলোঁ। এই বছৰ 2025 চনত যি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈছিলে তাত যিসকলে উত্তীৰ্ণ হ'ল সেইসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এই উদ্দেশ্যে এখন সভা অনুষ্ঠিত হৈছে। এই বছৰ মই ক'বলৈ পাই ভাল পাইছোঁ যে আমি 2019 চনত এই জ্ঞানম জুনিয়ৰ কলেজ স্থাপন কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি ক্ৰমান্বয়ে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ভাল হৈ আহি আছে। এই বছৰো ভাল হৈছে। এই বছৰ আমাৰ 94 জনে পাছ কৰিছে। তাৰে ভিতৰতে ডিষ্টিংশ্যন পাইছে আৰ্টছত পাইছে 6 জনে, ছায়েন্সত এজনে ডিষ্টিংশ্যন পাইছে আৰু ষ্টাৰ মাৰ্ক পাইছে আমাৰ 5 জন পাইছে আৰ্টছত, কমাৰ্চত এজনে পাইছে। তেনেধৰণে আমাৰ এই লেটাৰ পাইছে 66 জনে লেটাৰ মাৰ্ক পাইছে। এইটো খুব ভাল কথা হৈছে। ইয়াৰ ভিতৰতে আমাৰ জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স আৰু ছ'চিয়লজিত এই তিনিটা ছাবজেক্টতে আমি 11 জনকৈ 3 জনে লেটাৰ মাৰ্ক পাইছে এই তিনিটা ছাবজেক্টত। এডুকেশ্যনত 91 হায়েষ্ট মাৰ্ক আমাৰ কলেজৰ, আছামিজত 92 হায়েষ্ট মাৰ্ক, কেমেষ্ট্ৰিত 90 পাইছে হায়েষ্ট মাৰ্ক, ইংৰাজীত 88, বায়'লজিত 86। আৰু এটা কথা ভাল লাগিছে যে আমাৰ পাছটো চবেই কৰে, কিন্তু যে আমাৰ মেট্ৰিকত আমাৰ খুব ভাল ল'ৰা ছোৱালী আমি নাপাওঁ, কাৰণ ভালবিলাকতো বেলেগ নগাঁও যায়, গুৱাহাটী যায় বা কলেজবিলাকলৈ যায়গৈ, যে আমি যে কম পাৰ্চেণ্ট পোৱা ষ্টুডেণ্টটো আমাৰ ইয়াত ভাল হৈছে, সেইটোৱে খুব এটাতকৈ মোৰ ভাল লাগিছে। এজন আছিলে 58 পাইছিলে, ৰিয়া চৰকাৰ বুলি, তেওঁ এতিয়া 76.4% পাইছে ইয়াত আহি পেলাই। অস্মিতা ডেকাই 65% পাইছিলে, তেওঁ 80.6% পাইছে। গতিকে এইটো আমাৰ কাৰণে খুব ভাল কথা। আৰু এইবছৰ আমাৰ নামভৰ্তিকৰণ চলি আছে এতিয়াও, গতিকে আমি আশা কৰিছোঁ এইবছৰ আমি যোৱা বছৰো বহুতখিনি হৈছিলে, এইবছৰো হ'ব বুলি আমি আশা ৰাখিছোঁ। শুকুৰবাৰে জাগিৰোডৰ কৰ্কট বস্তিত চিপলোৱা অৱস্থাত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰেম আৰু প্ৰতাৰণাৰ বলি হৈ যুৱকজনে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকে উত্থাপন কৰাত স্থানীয় ৰাইজে ঘেৰাও কৰে যুৱতীগৰাকীৰ বাসগৃহ। জাগিৰোডৰ শিলভঙাৰ কৰ্কট বস্তিত বাথৰুমত চিপ লোৱা অৱস্থাত উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ। মৃত যুৱকজন 32 বৰ্ষীয় হাফিজুৰ ৰহমান। শুকুৰবাৰে পুৱাৰ ভাগতে জ্যেষ্ঠ ভগ্নীয়ে ভাতৃৰ মৃতদেহ চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি প্ৰেমজনিত কাৰণতে যুৱকজনে ল'লে এই চৰম সিদ্ধান্ত। ৰাতিপুৱা 6টামান বজাত মায়ে উঠিছে, কৈ আছে বাবু ক'ত, বাহিৰত চেণ্ডেলো নাই, গেটো লগোৱা, ক'ত গ'ল সি? মই কৈছে লেট্ৰিনত চোৱাচোন, লেট্ৰিনত গৈছে চাগে। লেট্ৰিন ভিতৰৰ ফালে হুক লগোৱা। মই ফাকেদি চাইছোঁ,
উন্নাটো দেখা পাইছো লটকি চুন্নিটো লটকি আছে ফাঁকে চাও তলফালে চকুটো গৈছে চাও লটকি আছে পুৰা ভৰিকেইটা দেখা পাইছো তেতিয়া দেউতা দৌৰি ওলাই আহি এইটো এফালে দিগৈ ৱাল পাৰ হৈ পিছত হুকটো খুলিছে চাও পুৰা বডিটোৱে লটকি আছে এই ছোৱালী এজনীক ভাল পায় ছোৱালীটোৰ কাৰণে চুইচাইড কৰিছে কিবা কাজিয়া লাগিছিলে ছোৱালীজনীৰ লগত হ'ব 2 বছৰমান হ'ব মাজতে এবাৰ কাজিয়া লাগিছিল আকৌ মিলাপিতি হৈছে আকৌ দুদিন ধৰি আকৌ মিল হৈছে ৰাতিৰ পৰা কি লৈ জানো কাজিয়া লাগি এইবিলাক কৰিছে ৰাতি স্থানীয় এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনৰে পৰা প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰা যুৱকজনৰ মৃত্যুৰ পিছতে একাংশ ৰাইজে যুৱতীগৰাকীৰ বাসগৃহ ঘেৰা কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ অভিযোগৰ আঙুলি উঠা যুৱতীগৰাকীক সোধপোছৰ বাবে থানালৈ লৈ যায় অকস্মাত আমাৰ চিৰজীৱনক আমাৰ পৰা বিদায় লৈছে আৰু আমাৰ জাগিৰোডৰ 90% মানুহে জানে বাবুৰ ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আজি দীৰ্ঘদিন ধৰি চলি আছে বাবুৰ পৰা আজি দীৰ্ঘদিন ধৰি আপোনাৰ লুটপাট কৰি আপোনাৰ যি প্ৰবঞ্চক হিচাপে আপোনাৰ যি ভুৱাভাৱে টকা পইচা আদি কৰি বাবুৰ সৰ্বস্ব উদং কৰি বাবুক লগত এতিয়া তেওঁ প্ৰেমৰ সম্পৰ্ক নাৰাখে বাবুৰ লগত বিয়া নহয় আৰু সেই প্ৰতাৰণা সহ্য কৰিব নোৱাৰি আত্মহত্যা নিচিনা সিদ্ধান্ত গ্ৰহণ কৰিছে আনহাতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৰিগাঁৱলৈ মৰিগাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনাৰ বিৱৰণী শুনিলে ঘৃণাত নাক কোচ খাব আপোনাৰো ক'ত কিয় কোনে সংঘটিত কৰিলে এই নিৰ্লজ্জ কাণ্ড চাওহক আমাৰ এক বিশেষ প্ৰতিবেদন মৰিগাঁও চহৰত শিহৰণকাৰী ঘটনা আৰক্ষীৰ জালত ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰ পোহনীয়া কুকুৰৰ সৈতে সংঘটিত কৰিছিল নিৰ্লজ্জ কৰ্ম মৰিগাঁও চহৰৰ নভেটিত এনিমেল ক্ৰাইম কণ্ট্ৰলৰ অভিযানত পোহৰলৈ আহে এক শিহৰণকাৰী ঘটনা মৰিগাঁৱৰ নাৰু ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰ নাৰায়ণ দাসৰ ঘৰত চলে এই অভিযান অভিযোগ অনুসৰি নাৰায়ণ দাসে বিগত 1.5 বছৰ ধৰি নিজৰ ঘৰৰ 3টাকৈ পোহনীয়া কুকুৰৰ সৈতে সংঘটিত কৰি আহিছিল অপকৰ্ম এনিমেল ক্ৰাইম কণ্ট্ৰলৰ সৈতে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই নাৰায়ণ দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এই 3টাকৈ পোহনীয়া কুকুৰ नाम हम लोग पब्लिकली डिस्क्लोज नहीं कर सकते मैं एक ऑफिशियल हूँ मेरे पास ऑल इंडिया PRO के ईमेल आईडी में जो ईमेल आया था उसी ईमेल के बेसिस पे हम लोग सारे एक्शंस ले रहे हैं हाँ ये पुलिस डिपार्टमेंट के पास ऑलरेडी ये मेल चला गया है ठीक है तो इसका नाम हम लोग पब्लिकली डिस्क्लोज नहीं कर सकते ड्यू टू द सिक्योरिटी एंड इन डिफेमेशन ऑफ द पर्सन चलो ऑनलाइन कंप्लेन किया था हाँ ऑनलाइन मेरे पास मेल आया था हाँ फ़ोन भी आया था बट डॉक्यूमेंटेशन के तौर पे हम लोग लीगल पे मतलब ईमेल भी ले लिया অনলাইনৰ এক বিশেষ অভিযোগৰ ভিত্তিত এনিমেল ক্ৰাইম কণ্ট্ৰলে মৰিগাঁও আৰক্ষীৰ সহযোগত চলাই এই অভিযান নাৰায়ণ দাসৰ পুত্ৰই এনিমেল ক্ৰাইম কণ্ট্ৰলৰ সৈতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰো দিলে প্ৰতিশ্ৰুতি আনহাতে এনিমেল ক্ৰাইম কণ্ট্ৰলৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া অনুসৰি পোহনীয়া কুকুৰৰ সৈতে ধৰ্ষণ কাৰ্য সংঘটিত কৰা অসমৰ এইটো প্ৰথম ঘটনা একচুৱেলি আমি গম পাইছোঁ যোৱাকালি এইটো এটা অলৰেডি চলি আছিলে দেৱাঞ্জন মুখাৰ্জী তেখেতে এইটো চাই আছিলে কেছটো 1.5 বছৰৰ পৰা এটা ছেক্সুৱেলি এবিউজ 3টা কুকুৰ হৈ আছে ঘৰ মানুহৰ তাত ইয়াতে মৰিগাঁৱত আৰু এভিডেন্স নাথাকাৰ কাৰণত এইটো অকণমান দেৰি হৈছিল বাট এতিয়া এভিডেন্স পোৱা গৈছে ভিডিঅ' পোৱা গৈছে আৰু ইমিডিয়েটলি আমাক আসাম পুলিচে হেল্প কৰিছে DGP ছাৰে হেল্প কৰিছে আৰু মৰিগাঁও পুলিচ হেজ বিন ভেৰি ভেৰি ছাপৰ্টিভ তেওঁলোক আহিছে এতিয়া কুকুৰকেইটা আমি যিটো অৱস্থাত পাইছোঁ তলা মাৰা ঘৰ এটাত বন্ধ কৰি থৈ গৈছে যিজন ক্ৰিমিনেল হয় যোনে ৰেপ কৰিছে যোনে ছেক্সুৱেলি এবিউজ কৰিছে এইটো তেওঁক ধৰা হৈছে ইয়াৰ পিছত আমি এতিয়া থানালৈ গৈ আছোঁ এতিয়া বাকীখিনি হ'ব এজাহাৰ দিয়া হৈছে তেনেকৈ তদন্ত কৰিব এই ঘটনাই ইতিমধ্যে জোকাৰি গৈছে মৰিগাঁৱৰ লগতে সমগ্ৰ ৰাজ্য গোটেই এটা এনজিঅ'ৰ লগ লাগি পেলাই কেছটো আগবঢ়ালে আমাৰ DGP ছাৰ হৰমিত সিং ছাৰে লগালগ SP ইয়াতে ফোন কৰিছে আৰু SP ছাৰে লোকেল পুলিচক ডাইৰেক্টিভ দি কিনে আমাক সহায় কৰিছে ধৰ্ষণ এটা এনেকুৱা কাণ্ড মানুহৰ এগেইনষ্টে হওক জন্তুৰ এগেইনষ্টে হওক কোনো পধ্যে এইটো একচেপ্টেবল নহয় আমি সমাজৰ মানুহ হিচাপে যদি আমি আজি মাত নুঠাওঁ আজি এই কুকুৰৰ লগত যি হৈছে কালি আমাৰ ঘৰৰ ভিতৰত থকা ল'ৰা ছোৱালীৰ আমাৰ ভাইটি ভণ্টি চবৰে লগত এইটো হোৱাৰ কমপ্লিট চান্স আছে কোনোবা এটা মানুহ যদি জন্তুক
এইখিনি কৰাৰ আগতে নাভাবিলে, তেওঁ মানুহকো নাভাবে, তেওঁ আনকি তেওঁৰ পুত্ৰ আমাৰ লগত আছে, পুত্ৰ আমাৰ লগত FIR-ত আমাৰ লগত সংগী হ'ব আৰু তেখেতৰ ওপৰতো তেখেতে ভাইলেঞ্চ কৰিছে। তেখেতৰ ঘনীয়েক, তেখেতৰ বেলেগ ল'ৰাটো তেখেতৰ লগত নাথাকে আৰু এই কেছটোৰ জৰিয়তে আমি অসমবাসী ৰাইজ, গোটেই দেশৰ ৰাইজক আমি আহ্বান জনাইছোঁ কি আপোনালোকে সকলোৱে মাত মাতক, সকলোৱে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ য'তেই পাৰে আপোনালোকে মাত মাতক। এতিয়া চাওক এটা বিশেষ খবৰ। জাগিৰোডৰ নতুন হাতিয়ামুখত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ সংগীতানুষ্ঠান। শুকুৰবাৰে নিশা নতুন হাতিয়ামুখ নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত বসন্ত উৎসৱত গীতে মাতে জীপাল সমগ্ৰ কাৰ্যসূচী। এই বসন্ত উৎসৱৰ সৈতে সংগতি ৰাখি উদ্যোক্তাসকলে আয়োজন কৰে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠান। নিশাৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী বিপিন চাওডাঙে এটাৰ পাছত আনটো গীত গাই শ্ৰোতা দৰ্শকক আপ্লুত কৰে। অনুষ্ঠানত সৰ্বস্তৰৰ ৰাইজৰ দেখিবলৈ পোৱা গ'ল পাৰ ভঙা উচা। আমাৰ নতুন হাতিয়ামুখ নৱজ্যোতি যুৱ সংঘৰ সৌজন্যত আজি বহু বছৰৰ পৰা আমি উলহ মালহেৰে এই বিহু অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো প্ৰতি বছৰৰ দৰে আমি আটক ধুনীয়াকৈ জাকত জিলিকাকৈ এটা আজিৰ এই বিহু অনুষ্ঠান পাতিছোঁ। দিনত আছিল আমাৰ ৰাতিপুৱাৰ ভাগত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী, বিহু পতাকা উত্তোলনৰ কাৰ্যসূচী। ইয়াৰ পিছতে আমাৰ আছিল বৃক্ষৰোপণ কাৰ্যসূচী। আবেলি আমাৰ 2 বজাৰ পৰা আমি মুকলি বিহু অনুষ্ঠান কাৰ্যসূচী ৰাখিছোঁ। লগতে যোৱা বহাগৰ 1, 2 আৰু 3 তাৰিখে আমি যি সমূহীয়া খেল ধেমালি অনুষ্ঠিত কৰিছিলোঁ, সেই খেল ধেমালিসমূহৰ যি বঁটা বিতৰণী সভা, এই বঁটা বিতৰণী সভা আমি 2 বজাতে অনুষ্ঠিত কৰিলোঁ। মুকলি বিহু অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এই মুকলি বিহু অনুষ্ঠানত 7টা দলে অংশগ্ৰহণ কৰি তেওঁলোকৰ বিহু নৃত্য প্ৰদৰ্শন কৰিলে। আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং ডাঙৰীয়া। আমি অনুষ্ঠানটো অনুষ্ঠিত কৰাত আমি খুবেই উৎসাহিত হৈছোঁ। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। শনিবাৰে নিশা মায়ঙৰ 2 নং গাগলমাৰীৰ মথাউৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। তীব্ৰগতিৰ হুণ্ডাই বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দুডাল গছত প্ৰচণ্ড খুন্দা মাৰে। ফলত থিতাতে নিহত চালক আছিকুল ইছলাম। নিহত আছিকুলৰ ঘৰ মায়ঙৰ খাটবৰী গাঁৱত বুলি জানিব পৰা গৈছে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত মায়ং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ। এখন জায়গার নাম হল নাম্বার 2 গাগলমারি। আপনার গাড়ি এখন 4চকীয়া বাহন এখন খাটবৰী বজাৰৰ পৰা আমাৰ গাগলমাৰী হাসিনামুজি বজাৰলৈ গৈ আছিল। ইমান স্পীডত আহিছিল, আহি পেলাই নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি একদম মথাউৰিৰ তলত পৰি গ'ল। লগালগ স্পট ডেথ হ'ল। ইয়াত মানুহ যথেষ্ট কম সমাগম হৈছে, গাড়ী স্পীডটো যথেষ্ট হৈছিল, স্পীড হৈছিল, যাৰ কাৰণে তেখেতে নিয়ন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰি বাগৰি স্পট ডেথ হৈ গ'ল। গাড়ীখন মই যিমান দূৰ জানো এই মানুহে কৈ আছে খাটবৰী বজাৰ, ল'ৰাজনৰ নাম আছিকুল বুলি চবে কৈ আছে। জাগিৰোডৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত বুধবাৰে দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী পৰিৱেশ। ছাত্ৰ ভাৰতী নিৰ্বাচনক লৈ উখল মাখল হৈ পৰিল নিকেতন চৌহদ। গণতান্ত্ৰিক ব্যৱস্থাৰে কিদৰে ভোটদান কৰিব পাৰি সেই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰিক জ্ঞান দিয়াৰ প্ৰয়াস নিকেতন কৰ্তৃপক্ষৰ। নিকেতনৰ ছাত্ৰ ভাৰতীৰ অধ্যক্ষ, সেনাপতি, বন্দনা প্ৰমুখ, উচ্চ প্ৰমুখকে ধৰি যিসমূহ প্ৰমুখ আছে, এইসমূহ প্ৰমুখৰ নিৰ্বাচন সম্পূৰ্ণ সাংবিধানিক পদ্ধতিৰে অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকল যাতে আগন্তুক দিনত ভোটদানৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহয় তাৰে প্ৰয়াস কৰে নিকেতন কৰ্তৃপক্ষই।
নমস্কাৰ, মোৰ নাম শ্ৰী নয়নাক্ষী কলিতা। নমস্কাৰ, মই এবাৰ অধ্যক্ষ পদৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মোৰ বিপক্ষে আছে বিচিত্ৰা গোৱালা, প্ৰিয়াংশী দেৱ চৌধুৰী আৰু ভৰবী। এনে ভাবা নাই, তথাপিও 300 পাম বুলি ভাবিছোঁ। আমাৰ ইফালে প্ৰতি বছৰ হয়, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰধান আচাৰ্যই ভাৰত দেশখন যেনেকৈ গণতান্ত্ৰিক দেশত যেনেকৈ নিৰ্বাচন কৰা হয়, সেইদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো প্ৰধান আচাৰ্যই মানে শিক্ষা দিছে আৰু ভাল লাগিছে। আমাৰ সকলোৰে ভাল লাগিছে, এনেকুৱা এটা পৰিৱেশ পাইছোঁ। নিৰ্বাচনত ভোটদান কৰি যিদৰে প্ৰাৰ্থী বিজয়ী হয়, ঠিক সেই প্ৰক্ৰিয়াৰে ছাত্ৰ ছাত্ৰীকো ভোটদানৰ ব্যৱস্থা কৰি দিয়া হয় এই বিশেষ নিৰ্বাচনত। নমস্কাৰ, শংকৰদেৱ বিদ্যা নিকেতন জাগিৰোডে এতিয়া দ্বিতীয় বৰ্ষ হৈছে, যিটো ছাত্ৰ ভাৰতী নিৰ্বাচন গণতান্ত্ৰিক হিচাপে আমি কৰাৰ ব্যৱস্থা এটা কৰিছোঁ। যিহেতু সমাজ বিজ্ঞান পাঠত এটা গণতন্ত্ৰৰ যি পাঠ আছে, সেই পাঠটোত আধাৰিততেই আমি ছাত্ৰ ছাত্ৰীসকলক যি আমাৰ ছাত্ৰ ভাৰতীৰ অধ্যক্ষ, সেনাপতি, বন্দনা প্ৰমুখ, উৎসৱ প্ৰমুখৰ পৰা আদি কৰি যিসমূহ প্ৰমুখ আছে, এই প্ৰমুখসমূহ নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰা গৈছে। আৰু যিটো চৰকাৰী পৰ্যায়ত যিটো পঞ্চায়ত নিৰ্বাচন হওক, বিধানসভা নিৰ্বাচন হওক, লোকসভা নিৰ্বাচন হওক, এই নিৰ্বাচনত যি পৰ্যায়েদি ভোটদান কৰি আমাৰ এজন প্ৰাৰ্থীক জয়ী কৰা হয়, সেই ব্যৱস্থাইদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সেই ব্যৱস্থাটো শিকিবৰ কাৰণে, যিটো যাতে ভৱিষ্যতে এজন সুনাগৰিক হৈ এজন ভাল প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচন কৰিব পাৰে, সেই পৰ্যায়েদি তেওঁলোকক এটা শিক্ষাদান দিয়াৰ ব্যৱস্থা এটা আমি শংকৰদেৱ বিদ্যা নিকেতন লৈ ব্যৱস্থা লৈছোঁ। জাগিৰোডত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'ল অচিনাক্ত লোকৰ। জাগিৰোডৰ শ্যামাপল্লীৰ ছাৰ্ভিচ ৰোডত বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা। এগৰাকী আহত লোকক পথৰ ওচৰত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জাগিৰোড যান বাহন আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী পৰ্যায়ত জাগিৰোড যান বাহন আৰক্ষীয়ে গুৰুতৰভাৱে আহত অচিনাক্ত লোকজনক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি মৰিগাঁও জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে। আনুমানিক 35 পৰা 40 বৰ্ষীয় লোকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। কোনো লোকে লোকজন সন্দৰ্ভত সবিশেষ জানিব পাৰিলে 9101790599 নম্বৰত যোগাযোগ কৰিবলৈ জাগিৰোড যান বাহন আৰক্ষীয়ে অনুৰোধ জনাইছে। যোৱাকালি নিশা 9:30 মান বজাত আমালৈ এটা ফোন যোগে খবৰ আহে, জাগিৰোড থানাৰ এৰিয়াৰ শ্যামাপল্লী ছাৰ্ভিচ ৰোডত এজন মানুহ আঘাতপ্ৰাপ্ত হৈ পৰি আছে। খবৰৰ ভিত্তিত মই আৰু আমাৰ ষ্টাফ তাত গৈ দেখিলোঁ এজন মানুহ ছাৰ্ভিচ ৰোডটোত আঘাতপ্ৰাপ্ত অৱস্থাত পৰি আছিলে। তেখেতক আমি লগে লগে MGM নখলা মেডিকেলত লৈ যাওঁ। ডক্টৰে উন্নত চিকিৎসাৰ বাবে তেখেতক মৰিগাঁও চিভিল হস্পিটেললৈ ৰেফাৰ কৰে। দুৰ্ভাগ্যবশতঃ ৰাস্তাত মানুহজন ঢুকাই যায়। যিহেতু তেখেতৰ কোনো আমি গাৰ্জেন পোৱা নাই, সেইকাৰণে সদাশয় ৰাইজক আমি এই চেনেল যোগে অনুৰোধ জনাইছোঁ, তেখেতক কোনোবা যদি পৰিয়ালৰ মানুহ আছে তেতিয়াহ'লে আমাৰ জাগিৰোড থানাৰ ট্ৰাফিক ব্ৰাঞ্চৰ লগত যোগাযোগ কৰিব। কণ্টেক্ট নাম্বাৰটো আপোনালোকৰ সুবিধাৰ্থে কৰিছোঁ 9101790599। অসম সন্মিলিত মহাসংঘৰ প্ৰাক্তন সহকাৰী সচিব তথা প্ৰয়াত সুৰেন্দ্ৰ নাথ ডেকাৰ এখন সোঁৱৰণী সভা জাগিৰোডৰ সমীপৰ টোপাতলিত বৃহস্পতিবাৰে অনুষ্ঠিত হয়। ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক তুলসী বৰদলৈয়ে। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে পৌৰোহিত্য কৰা সভাত নখোলা সাহিত্য চৰাৰ সভানেত্ৰী সাহিত্যিক অকণ দেৱীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ডিমৰীয়াৰ পুবেৰুণ সাহিত্য সভাৰ সম্পাদক হেমেন্দ্ৰ তহবিলদাৰ, জাগিৰোড শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰা, সদৌ অসম খিলঞ্জীয়া নাট পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল নাথ আদিয়ে ডেকাৰ কৰ্মৰাজিৰ সোঁৱৰণ কৰে। সভাপতি মতিউৰ ৰহমানেও সুৰেন্দ্ৰ নাথ ডেকাৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আমাৰ অসম সন্মিলিত মহাসংঘৰ সুৰেন্দ্ৰ নাথ ডেকা তেখেত আছিল আমাৰ প্ৰাক্তন সহকাৰী সচিব তথা তেওঁ প্ৰাক্তন সাংগঠনিক সচিব। তেওঁ মহাসংঘৰ জন্ম 2007 চনত মহাসংঘৰ জন্ম হৈছিল। এই জন্মৰ পৰাই তেওঁ আমাৰ এই মহাসংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গৈ
অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক জাগ্ৰত কৰিবৰ কাৰণে তেওঁ যথেষ্ট চেষ্টা কৰিছিল গতিকে আমি আজি তেখেতক আমি হেৰুৱাই আমি যথেষ্ট মৰ্মাহত যে এজন কৰ্মযোগী ব্যক্তি এজন সৎ আৰু নিষ্ঠাবান ব্যক্তি সঁচা অৰ্থত দেশ আৰু জাতিক ভাল পোৱা এজন ব্যক্তিক আমি হেৰুৱালোঁ ই আমাৰ এটা ডাঙৰ ক্ষতি আৰু তেওঁৰ যি আদৰ্শ এটা কামৰ পিছত তেওঁ স্কুলৰ ৰিটায়াৰমেণ্টৰ পিছতো তেওঁ এজন সফল ডেকাৰ দৰে ঘূৰি ফুৰিছিল তেওঁ নিজৰ যি তেওঁৰ বাগিচা তাত তেওঁ বিভিন্ন প্ৰকাৰৰ খেতি কৰিছিল তেওঁ কোনো সময়তে বহি থকা নাছিল গতিকে এনেকুৱা এজন মানে কৰ্মযোগী ব্যক্তি বা এনেকুৱা এজন সৎ আৰু নিষ্ঠাবান ব্যক্তিক হেৰুৱাই আমি যথেষ্ট মৰ্মাহত হৈছোঁ আৰু তেওঁৰ আজি এই স্মৃতিত আমি শ্ৰদ্ধা জনাই আমি তেওঁৰ যি আত্মাৰ সদ্গতি কামনা কৰি আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে তেওঁ যি উদ্দেশ্যেৰে আমাৰ সৈতে কৰ্মত জড়িত হৈছিল অসমৰ খিলঞ্জীয়াৰ হিত অধিকাৰ মৰ্যাদা ঘূৰোৱাৰ এই সংগ্ৰামখনত এই সংগ্ৰাম অব্যাহত আছে আৰু অব্যাহত থাকিব আৰু তেখেতৰ যি মনৰ আশা নিশ্চয় অনাগত দিনত পূৰণ হ'ব আৰু আমি এই প্ৰচেষ্টাই অব্যাহত ৰাখিম পবিতৰাত বিৰল প্ৰজাতিৰ পক্ষী উৎফুল্লিত প্ৰকৃতিপ্ৰেমী এইবেলি পবিতৰাত দেখিবলৈ পোৱা গৈছে বিৰল প্ৰজাতিৰ ইণ্ডিয়ান পিত্তা আৰু হডেষ্ট পিত্তা প্ৰথমবাৰৰ বাবে অসমত প্ৰত্যক্ষ কৰা হ'ল ইণ্ডিয়ান পিত্তা এই সৰু ৰঙীন চৰাইবিধৰ নাম ভাৰতীয় পিত্তা সাধাৰণতে হিমালয়ৰ পাদদেশৰ লগতে ভাৰতৰ দুটামান বিশেষ অঞ্চলত দেখা পোৱা এই মৰম লগা চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰা গ'ল পবিতৰা অভয়াৰণ্যত দেৱজিৎ নাথৰ কেমেৰাত আবদ্ধ হ'ল এই বিৰল প্ৰজাতিৰ চৰাইবিধ নৱৰং হিচাপে পৰিচিত চৰাইটো প্ৰত্যক্ষ কৰি উৎফুল্লিত এতিয়া প্ৰকৃতিপ্ৰেমীসকল উল্লেখ্য যে এশিঙীয়া গঁড়ৰ উচ্চ ঘনত্বৰ বাবে বিশ্বখ্যাত পবিতৰা অভয়াৰণ্যত শেহতীয়াকৈ দেখা পোৱা বিৰল প্ৰজাতিৰ এই চৰাইটোৱে নিশ্চিতভাৱে দৃষ্টি আকৰ্ষণ কৰিব পৰ্যটকৰ আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ